এই ধৰণে স্বাগতম নৰেন্দ্ৰ মোদী স্বাগতম এই ধৰণে জনাইছে বিজেপি যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে কেমেৰাত নিকুঞ্জ আছে দেখুৱাব এই ধৰণে স্বাগতম নৰেন্দ্ৰ মোদী স্বাগতম জনাইছে তেওঁলোকে আদৰণি জনাবৰ কাৰণে সাজু হৈছে কেমেৰাত নিকুঞ্জ আছে এই স্থানতে প্ৰায় 1.5 লাখতকৈ অধিক মানুহ সমাগত হ'ব আৰু সমাগত এই ধৰণে নৰেন্দ্ৰ মোদীৰ যি সভাখন এই সভাখন সম্বোধন কৰিব আৰু দৰং জিলাবাসীক বিশেষ উপহাৰ প্ৰদান কৰিব এই ধৰণে যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলে এই ধৰণে বন্দে মাতৰম নৰেন্দ্ৰ মোদী স্বাগতম ধ্বনি দিছে মই উদ্যোক্তাসকলে আছে উদ্যোক্তাসকলক কিছু মতামত চেষ্টা কৰিছোঁ মই উদ্যোক্তাসকলৰ ওচৰলৈ আহিছোঁ এই ধৰণে দৰং জিলাবাসীৰ বাবে বিশেষ খবৰ প্ৰায় 1.5 লাখতকৈ অধিক মানুহ সমাগত হ'ব আৰু দৰং জিলাৰ কাৰণে শুভক্ষণ শুভ বতৰা হয় আমি বহুত সুখী আৰু আমি বহুত উৎসাহী প্ৰায় 15টা আমাৰ সমষ্টিৰ পৰা আমি প্ৰায় 1.5 লাখ মানুহক ইয়াতে আদৰিবলৈ গোটেই দৰংবাসী মঙলদৈবাসী আমি প্ৰস্তুত হৈ আছোঁ ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ইয়াত মঞ্চ ষ্টেজ পাৰ্কিং ৱাটাৰ গোটেইখিনি আমাৰ ব্যৱস্থা গোটেই সকলো সম্পূৰ্ণ হৈছে এতিয়া কেনেধৰণে দৰংবাসীৰ বাবে কি উপহাৰ পাব দৰংবাসীৰ কাৰণেতো প্ৰথম এখন মেডিকেল কলেজ তাৰপিছত ANM JNM কলেজ আৰু আমাৰ বহুত প্ৰত্যাশিত মেডিকেল কলেজখন আমি আচলতে আমাৰ ৰোগীসকলক লৈ গুৱাহাটীলৈ যাব লাগে যদি কিবা কাৰণত খুব বেছি চিৰিয়াছ ৰোগী থাকে আৰু তাত গৈ পেলাই আমাৰ ইয়াৰে মানুহবিলাকৰ বহুত প্ৰব্লেম হয় কেতিয়াবা ৰোগীটো ৰাখিবৰ কাৰণে কেতিয়াবা ICU নাপায় কেতিয়াবা কি হয় ৰোগী ৰাখে কিন্তু আত্মীয় থাকিবলৈ অভাৱ থাকিবলৈ পইচা নাথাকে অৰ্থৰ অভাৱ গতিকে এইবিলাক গোটেই সমস্যাবোৰ আমাৰ সমাধান হ'ব কিহৰ কাৰণে আমাৰ ঘৰৰ ওচৰতে এইখন মেডিকেল কলেজ হ'লে ইয়াত আহি পেলাই আমি ধুনীয়াকৈ শুশ্ৰূষা কৰিব পাৰিম আমাৰ ইয়াতে নতুন ল'ৰা ছোৱালী এডমিশ্যন হ'ব নতুন ডক্টৰ ইয়াৰ পৰা ওলাব নতুন নাৰ্ছ ওলাব ইয়াত বিভিন্ন আমাৰ যিহেতু এখন ডাঙৰ এটা অনুষ্ঠান হ'ব ইয়াৰ লগে লগে সৰু কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিব য'ত আমাৰ নিবনুৱা সমস্যাও আমাৰ কিছু ধৰণৰ সমস্যা হ'ব ৰিং ৰোডটো হ'বই দলং হ'ব হয় ৰিং ৰোডটো হ'বই ৰিং ৰোড আমাৰ ইয়াৰ পৰা মানে আপোনাৰ জালুকবাৰীৰ পৰা আহি আপোনাৰ কুৰুৱাৰ মাজেৰে গৈ পেলাই এফালে সোণাপুৰ হৈ পেলাই মানে কুৰুৱা নাৰেংগী ব্ৰিজ হৈ পেলাই নাৰেংগী হৈ সোণাপুৰ হৈ আকৌ জালুকবাৰীত লাগিব গতিকে এই ৰিং ৰোডটোৱে গোটেই দৰংখন গুৱাহাটীৰ লগত সংযুক্ত কৰিব গতিকে আমাৰ কাৰণে উৎসাহৰ একদম হেঁপাহৰ আমাৰ ঠাই নোহোৱা হৈছে এই ধৰণে যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলৰ আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ সঁচাকৈ দৰং জিলা খুব আগুৱাই যাব কাৰণ দৰং জিলাত এই স্থানতে হ'ব মেডিকেল কলেজ ইফালে ৰিং ৰোড স্থাপন হ'ব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং স্থাপন হোৱাৰ লগে লগেই এই দৰং জিলাখনে খুব আগুৱাই যাব দৰং জিলাখন গুৱাহাটী নিচেই চহৰৰ ওচৰতে হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰিব আৰু এই ধৰণে যুৱ মৰ্চাসকলে নহয় বিজেপি কৰ্মকৰ্তাসকলে নহয় দৰং জিলাৰ সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে মোদী ডাঙৰীয়া আশীৰ্বাদ জনাবৰ কাৰণে আদৰণি জনাবৰ কাৰণে সাজু হৈছে কিছু কৰ্মকৰ্তা আছে আমি কৰ্মকৰ্তাসকলে কিছু মতামত আপোনালোকে এই ধৰণে আজি মোদী ডাঙৰীয়াক আজি ইয়াতে আমি উপস্থিত হৈছোঁ আজি উখল মাখল পৰিৱেশ ইয়াত মোদী ডাঙৰীয়াই যি আমাক উপহাৰ দিব আহি আছে তেওঁক আমি স্বাগতম জনাবৰ কাৰণে দৰংবাসীৰ ৰাইজ আমি সকলোৱে উখল মাখল হৈ আছোঁ আৰু আমি এই প্ৰস্তাৱ কৰিব ওলাইছোঁ যে ইয়াৰ পৰা আমি জনাব ওলাইছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ অশেষ চেষ্টাৰ ফলত এই উপহাৰটি আমাক আগবঢ়াবৰ কাৰণে মোদী ডাঙৰীয়াই আহি আছে ধন্যবাদ এই ধৰণে স্থানীয় ৰাইজৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰোঁ আৰু কিছু ব্যক্তি আছে আমি তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম এই ধৰণে দৰং জিলাই খুব আগুৱাই যাব আপোনালোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছে দৰং জিলাখনে খুব আগুৱাই যাব এই স্থানত মেডিকেল কলেজ স্থাপন হ'ব ৰিং ৰোড হ'ব আনহাতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ হ'ব যাতায়াতৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত খুব আগুৱাই যাব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনালোকৰ সংবাদ গোষ্ঠীক আমাৰ এটি আহি থকা 14 তাৰিখৰ দিনটো এটি ঐতিহাসিক দিন আমি অধীৰ অপেক্ষাত আছোঁ যাতে মানে এইটো এনেকুৱা হৈছে যে কাহানিও নোপোৱা এটি আমি সম্পদ পাবলৈ গৈ আছোঁ স্বাস্থ্যৰ সম্পদ নাৰ্ছিং হোম হ'ব দৰং মেডিকেল কলেজ হস্পিটেল হ'ব ANM JNM কলেজ হ'ব গতিকে আমি এই ব্যৱস্থাটোৰ কাৰণে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া জননেতা বিশ্ববৰেণ্য নেতা শ্ৰদ্ধাৰ আমাৰ সকলোৰে তেজস্বী মুখ্যমন্ত্ৰী অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দৰং ওদালগুৰি সমষ্টিৰ শক্তিশালী বলিষ্ঠ কণ্ঠৰ সাংসদ দিলীপ শইকীয়া মহোদয়ক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু আমি দৰংবাসী সঁচাকৈ উপকৃত হৈছোঁ আৰু আগন্তুক আহি থকা সময়ছোৱাত আমি আৰু এখোজ আগবাঢ়ি যাবলৈ আমি সক্ষম হ'ম
এই ধৰণে এই স্থানত 1.5 লাখতকৈ অধিক লোক যিহেতু সমাগম হ'ব, সমাগম হোৱাৰ লগে লগে যান জঁটে হওক, চিকিৎসা ক্ষেত্ৰত হওক, যাতায়াতৰ ক্ষেত্ৰত হওক, সকলো নিৰ্মূল কৰিবৰ কাৰণে পানী যোগান আঁচনিৰ পৰা খাদ্যৰ পৰা বা সকলো দিশ নিৰ্মূলৰ কাৰণে ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। এই স্থানত মুখ্যমন্ত্ৰী আহি বুজ লৈছে, সম্পূৰ্ণ তদাৰক কৰিছে। আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহিছে, দৰং জিলা আৰক্ষীৰ বাহিৰেও আন আৰক্ষী শীৰ্ষ বিষয়াসকল আহিছে, নিৰাপত্তাৰ দিশটো কটকটীয়াভাৱে চাইছে। ইতিমধ্যে হেলিপেড হৈছে, গাড়ীসমূহ ক'ত পাৰ্কিং কৰিব সেই কথাও ইতিমধ্যে নিৰীক্ষণ হৈছে বা সেই কথাও ইতিমধ্যে স্থাপন হৈ গৈছে। বা আন যে চিকিৎসাৰ ক্ষেত্ৰত যদি চিকিৎসাৰ প্ৰয়োজন হয়, কেনেধৰণে চিকিৎসা কৰিব সকলো হৈছে, পানী যোগানৰ ক্ষেত্ৰত হৈছে, খাদ্যৰ ক্ষেত্ৰত হৈছে বা নিৰাপত্তাৰ দিশটো কটকটীয়াভাৱে হৈছে। আন কিছু ব্যক্তি আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। এই ধৰণে আপোনালোকে সাজু হৈছে, প্ৰায় 1.5 লাখ জনসাধাৰণ এই স্থানত সমাগম হ'ব। হয়, আপোনাৰ এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে মোদীজীক স্বাগতম জনাইছোঁ। আৰু যিহেতু আমি স্বেচ্ছাসেৱকৰ দায়িত্বত আছোঁ, ইতিমধ্যে আমি 4,000 স্বেচ্ছাসেৱক আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ। আৰু স্বেচ্ছাসেৱকৰ প্ৰতি 20 জনৰ এগেইনষ্টত একোজনকৈ আমি ইনচাৰ্জ ৰাখিছোঁ। আৰু এই ইনচাৰ্জসকলক লৈ আজি আমি এখন ট্ৰেইনিং হিচাপে এখন বৈঠক আয়োজিত কৰিছোঁ। আৰু আপোনালোকক চমুকৈ তথ্য দিব বিচাৰিছোঁ, যিহেতু আপুনি অকণমান আগতে প্ৰকাশ কৰিছে ট্ৰেফিক ছিষ্টেমটো, যাতে আমি বহুত মিটিঙত দেখিছোঁ যান জঁটৰ এটা ব্যাপক সমস্যা এটা সৃষ্টি হয়। আৰু যান জঁটক আমি যাতে বেছিকৈ যান জঁট হ'ব নিদিওঁ, তাৰ বাবে আমি 1500 স্বেচ্ছাসেৱক আমি ট্ৰেফিক মেনেজমেণ্টত আমি দিছোঁ। তাৰে আমি 4টা পাৰ্ট কৰিছোঁ। এটা দিছোঁ খাৰখোৱাৰ পৰা পুনিয়া ব্ৰিজলৈ এটা টীম থাকিব, তাতে থাকিব 431, এটা উদাহৰণ দিছোঁ। ব্লক চকৰ পৰা খাৰপিটা বাছ ষ্টেণ্ডলৈ এটা টীম থাকিব সেই ৰোডটো চাবৰ কাৰণে। পুনিয়া ব্ৰিজৰ পৰা ব্লক চক এটা থাকিব, আৰু ভেনুৰ পৰা বেজপাৰা যিটো চক আমাৰ নৰ্থত আছে, আমি এনেকৈ পৰিকল্পনা কৰি সুন্দৰভাৱে যাতে এই বৈঠকখন পৰিচালনা হয় তাৰ আমি কাম আছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তেও আপোনালোকৰ পৰা আমি সহযোগিতা আগবঢ়াইছোঁ। আপোনালোকেও আমাক কিছু দিহা পৰামৰ্শ আগবঢ়াওক, যাতে দৰঙৰ মান সন্মান আমি ৰাখিব পাৰোঁ। আৰু বিশ্ব নেতাগৰাকীক আপোনালোকৰ চেনেলৰ জৰিয়তে আমি যিসকলে চাই আছোঁ অনুৰোধ জনাইছোঁ, এই বিশ্ব নেতাগৰাকীৰে যিটো ঐতিহাসিক দিন, সেই ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ এই 14 তাৰিখৰ বৈঠকত আহিবলৈ আহ্বান জনাইছোঁ। এই ধৰণে আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগতে স্থানীয় ৰাইজসকলৰ আমি মনৰ বতৰা ল'বলৈ চেষ্টা কৰিলোঁ। 14 তাৰিখে এই স্থানতে প্ৰায় 1.5 লাখতকৈ অধিক লোকৰ সমাগম হ'ব। আৰু সমাগম হৈ 3টা বিশেষ উপহাৰ দৰং জিলাবাসীয়ে পাব। এই স্থানত হ'ব মেডিকেল কলেজ, ৰিং ৰোডত স্থাপন হ'ব, বা গুৱাহাটীৰ যে ৰিং ৰোডত লগতে যে এখন ব্ৰিজ সৃষ্টি হ'ব, আৰু গুৱাহাটীখন মঙলদৈ নিচেই ওচৰতে হ'ব, কুৰুৱা নাৰেংগীৰ সংযোগে এখন ব্ৰিজ হ'ব। আৰু এই স্থানত 1.5 লাখতকৈ অধিক মানুহ ইতিমধ্যে সমাগম হোৱাৰ এক আশংকা কৰা হৈছে বা সমাগম হোৱাৰ কাৰণে প্ৰস্তুতি কৰিছে। এটাই কথা ক'ব লাগিব যে দৰং জিলাবাসীৰ কাৰণে সঁচাকৈ ভাল খবৰ। আৰু দৰং জিলাবাসীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই স্থানত মানুহ সমাগম হ'ব। আৰু সমাগম হোৱাৰ যি পৰিৱেশ, এই পৰিৱেশ সৃষ্টি কৰিছে। আৰু দৰং জিলাবাসীয়ে মোদী ডাঙৰীয়াক অধিক আগ্ৰহেৰে বাট চাই আছে তেখেতক স্বাগতম জনাবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।